সময়ত বহুত সহায় সহযোগিতা কৰাৰ বাবে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ আশুগত সন্মানীয় বিজয় উৎসৱ বুলি ক'লেও বিষয়ববীয়াসমূহ সভাপতি সম্পাদক বিত্ত সম্পাদক লগতে সকলোকে উৎফুল্লিত আমি আৰু তাৰ কাৰণে আমি আজি কাৰ্যসূচীটো অনুষ্ঠিত যিসমূহ মানে আপুনি অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপুনি এজন অসমৰ বিখ্যাত ইউটিউবাৰ হয়। তেখেতসকলে সহায় সহযোগিতা কৰাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। অনাগত ধনৰ সকলোৰে সহায় সহযোগিতা এনেকৈয়ে বিচাৰিলোঁ। ধন্যবাদ। জয় অসম। ইয়াতে মই সভা ভংগ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। জয় অসম। হেল্ল' দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ সৈতে এটা নতুন ভিডিঅ' দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মই এতিয়া আছোঁ বৰ্তমান জালুকবাৰীত, আৰু মই গৈ আছোঁ আজি ধাৰাপুৰত। অৰ্থাৎ ক'বলৈ গৈছোঁ যে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ 11টা পদত জয়যুক্ত হ'বলৈ পাৰিছে এইবাৰ ছাত্ৰ সন্থাই। আৰু এই ছাত্ৰ সন্থাৰ এই জয়যুক্তৰ কাৰণে সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে, আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি অৰ্থাৎ মোক নিমন্ত্ৰণ জনাইছে, আৰু সেই উপলক্ষে গৈ আছোঁ। তো বলক বন্ধুসকল, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে নতুনকৈ ভিডিঅ'টো চাই আছে, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, বন্ধু বান্ধৱী 30-40 লৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু ঘণ্টি বাটনটো ক্লিক কৰক, যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে অতি সোনকালে পায়। তো বলক, এয়া বোলো নমস্কাৰ। আৰু এনেদৰে গৈ আছোঁ এয়া মোৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় জালুকবাৰী। ইয়াতে মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজনত পাছ কৰিব সফলতা হৈছিলোঁ। তো বলক ভিডিঅ'টো ভালদৰে আৰম্ভ কৰোঁ। আৰু গাড়ীত উঠি ৰখি আছোঁ। এতিয়া বৰ্তমান গাড়ীখন যোৱাই নাই। ৰখি আছোঁ কেতিয়া যাব গাড়ীখন। আহিবাৰো দে, আৰু আহি পেলাই ইয়াতে বহিলোঁ, চাহ পানী দিলে, চাহ পানী খালোঁ, আৰু বাপুৰাই মেছেজ কৰি আছোঁ নে গাৰ্লফ্ৰেণ্ডৰ লগত। এজন লগ পালোঁ, আমাৰ জিন্তু দা হয়। কিবা এটা কওক আৰু আপুনি কি আছে কোৱা, তুমি সুধিব লাগিব। আজি যে সম্বৰ্ধনা অনুষ্ঠান কৰিলে, এইবাৰ দেখিছোঁ আমাৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয় আছোঁ এটা বৃহৎ জয় হৈছে। এই জয়ৰ কাৰণে আপুনি কি ক'ব? জয় নকয়, এইটো হোৱাইট ৱাছ, ক্লিন চুইপ হৈছে এইবাৰ ধাৰাপুৰ ছাত্ৰ সন্থাৰ মানে ল'ৰা ছোৱালীখিনি ইমানেই ভালকৈ কাম কৰিছে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত। তো আমি আশা কৰিছোঁ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আশীৰ্বাদ দিছে, আৰু তাৰ কাৰণে আজি গৈ গৈছোঁ। আশা কৰোঁ আগন্তুক দিনতো তেওঁলোকে আমাক সহায় কৰিব, আশা ৰাখিছোঁ, আৰু তেওঁলোকৰ কাৰণে আমি সহায় কৰিম। আৰু এইবাৰ দেখিব পৰা গৈছে যে এইবাৰ আমাৰ যিটো পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ যিটো গোট আছে, তেওঁলোকে নতুনকৈ অহা ষ্টুডেণ্টখিনিক বহু ধৰণৰ সহায় কৰিছে। যেনেকৈ ধৰক নতুন ল'ৰা ছোৱালীবোৰক এডমিশ্যন কৰাত সহায় কৰিছে। বিভিন্ন ধৰণৰ আনকি বানপানী হৈছিলে, কলেজত পানী হৈছিলে, কলেজত পানী সোমাইছিলে, এই পানী সোমোৱাটো সহায় কৰিছিলে। খুব সুন্দৰভাৱে ছাত্ৰ সন্থাক আপোনালোকে আঁকোৱালি লৈছে, আৰু আঁকোৱালি সত্যপতি অভিজিৎ কলিতা ডাঙৰীয়া উপস্থিত সৰু গুৱাহাটী ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক, আৰু এনেকৈ মিটিং কৰি পেলাই অনুষ্ঠান আৰম্ভ কৰিলে। আৰু এনেদৰে সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰিলে।
সময়ত বহুত সহায় সহযোগিতা কৰাৰ বাবে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ আশুগত সন্মানীয় আৰু এই বিজয় উৎসৱ বুলি ক'লে বিষয়ববীয়াসমূহ পশ্চিমবাৰী মহাবিদ্যালয় সভাপতি সম্পাদক বিত্ত সম্পাদক লগতে সকলোকে সেইকাৰণে আজি উৎফুল্লিত আমি আৰু তাৰ কাৰণে আমি আজি কাৰ্যসূচীটো অনুষ্ঠিত যিসমূহ মানে সেয়াই আৰু আপুনি অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপুনি এজন অসমৰ বিখ্যাত ইউটিউবাৰ হয়। তেখেতসকলে সহায় সহযোগিতা কৰাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। অনাগত ধনৰ সকলোৰে সহায় সহযোগিতা এনেকৈয়ে বিচাৰিলোঁ। ধন্যবাদ। জয় অসম। ইয়াতে মই সভা ভংগ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। জয় অসম। আৰু এনেদৰে ভালে ভালে সমাজ অনুষ্ঠান সমাপ্ত হ'ল। বাই বাই, টাটা।